ফাঁসি দিয়ক ফাঁসি দিয়ক নাই নিৰ্যাতন সহ্য কৰা নহ'ব নাই নিৰ্যাতন সহ্য কৰা নহ'ব আমাৰ দাবী আমাৰ দাবী নাই নিৰ্যাতন সহ্য কৰা নহ'ব দখলকাৰীক ফাঁসি দিয়ক ফাঁসি দিয়ক ফাঁসি দিয়ক নাই নিৰ্যাতন সহ্য কৰা নহ'ব নাই নিৰ্যাতন সহ্য কৰা নহ'ব দখলকাৰীক ফাঁসি দিয়ক ফাঁসি দিয়ক ফাঁসি দিয়ক দখলকাৰীক ফাঁসি দিয়ক ফাঁসি দিয়ক ফাঁসি দিয়ক লম্পট আমান আলীক ফাঁসি দিয়ক ফাঁসি দিয়ক লম্পট আমান আলীক ফাঁসি দিয়ক ফাঁসি দিয়ক ফাঁসি দিয়ক লম্পট আমান আলীক ফাঁসি দিয়ক ফাঁসি দিয়ক ফাঁসি দিয়ক নাই নিৰ্যাতন সহ্য কৰা নহ'ব নাই নিৰ্যাতন সহ্য কৰা নহ'ব দখলকাৰীক ফাঁসি দিয়ক ফাঁসি দিয়ক ফাঁসি দিয়ক লম্পট আমান আলীক ফাঁসি দিয়ক ফাঁসি দিয়ক ফাঁসি দিয়ক লম্পট আমান আলীক ফাঁসি দিয়ক নাই নিৰ্যাতন সহ্য কৰা নহ'ব দখলকাৰীক ফাঁসি দিয়ক ফাঁসি দিয়ক ফাঁসি দিয়ক দখলকাৰীক ফাঁসি দিয়ক ফাঁসি দিয়ক ফাঁসি দিয়ক নাই নিৰ্যাতন সহ্য কৰা নহ'ব দখলকাৰীক ফাঁসি দিয়ক ফাঁসি দিয়ক ফাঁসি আজৰ কথা থাকিব পাৰিবা লখিমপুৰৰ টাউনৰ ওচৰৰ চিলনীবাৰী বাগানৰ এগৰাকী কিশোৰীক গৰ্ভৱতী কৰি যোৱাকালি আপোনাৰ এটা সন্তান মৃত সন্তান জন্ম হৈছে এজনী কিশোৰী তেখেতে ইয়াত আপুনি চাব পাৰে যে ইয়াত কিমান আপোনাৰ নিৰ্যাতন কৰা হৈছে সেই কিশোৰীগৰাকীক তো এনেকুৱা লম্পট আমানি আলীক যদি আৰক্ষীয়ে ধৰি পিনি জেলত থৈ দিয়ে মাছে মাংস ভাত খুৱাই থাকে তেতিয়াহ'লেতো এনেকুৱা আপোনাৰ লম্পট আমানি আলী হাজাৰটা সৃষ্টি হ'ব যদি এই ধৰ্ষণ কাৰ্যটো আপুনি স্থায়ী সমাধান যদি বিচাৰে অসম চৰকাৰে বা আপোনাৰ অসম আৰক্ষীয়ে তেতিয়াহ'লে আমি অসমীয়া অঞ্চলত বিচাৰিছোঁ যে আমাৰ মাতৃ আমাৰ বাই আমাৰ ভনী সুৰক্ষাৰ স্বাৰ্থত এনেকুৱা লম্পট আমানি আলীৰ দৰে ধৰ্ষণকাৰীক এনকাউণ্টাৰ কৰিবলৈ আমি দাবী জনাইছোঁ। আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা অপৰাধী কোনো জাতি নাই কোনো ধৰ্ম নাই অপৰাধী সদায় অপৰাধীয়ে গতিকে এনেকুৱা আমান আলীৰ দৰে অপৰাধীক এনকাউণ্টাৰ কৰিব লাগে আৰু এনেকুৱা আমান আলীক ফাঁচি দিব লাগে আৰু তেতিয়াহে আমাৰ অসমত শান্তি প্ৰতিষ্ঠা হ'ব গতিকে আৰু তাকে দেখি অন্ততঃ 10জনে ভয় কৰিব গতিকে এনেকুৱা আমান আলীক আমি এনকাউণ্টাৰৰ ফাঁচি দাবী জনাইছোঁ চৰকাৰে কেৱল তেওঁলোকক জেলত ভৰাই থ'লে নহ'ব আমাৰ স্পষ্ট কথা তেওঁলোকক ফাঁচি দিব লাগিব। অতিকৈ পৰিতাপৰ বিষয় নাওবৈচা অঞ্চলৰ চিলনীবাৰী থানাৰ অন্তৰ্গত এগৰাকী আদিবাসী কিশোৰীক আমান আলী নামৰ এক বিশেষ সম্প্ৰদায়ৰ এগৰাকী ব্যক্তিয়ে অবৈধভাৱে অন্তঃহত্যা কৰাৰ পাছত কিশোৰীগৰাকীয়ে আজি এক মৃত সন্তানৰ জন্ম দিয়ে। মৃত সন্তানটি জন্ম হোৱাৰ পূৰ্বে আমান আলী নামৰ যিগৰাকী ব্যক্তি আছে সেই ব্যক্তিগৰাকীয়ে কিন্তু পলায়ন কৰিছে। আমি লখিমপুৰ জিলা প্ৰশাসনক স্পষ্টভাৱে দাবী জনাইছোঁ তেওঁলোকে এই কাণ্ডৰ লগত যি জড়িত হৈ আছে আমান আলী নামৰ যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকীক অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত তেখেতক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰি যিগৰাকী কিশোৰী সেই কিশোৰীগৰাকীক ন্যায় প্ৰদান কৰিবৰ বাবে আমি নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ। চিলনীবাৰী থানাৰ অন্তৰ্গত যিসমূহ এলেকা আছে এই এলেকাসমূহত বিভিন্ন ধৰণৰ এনেধৰণৰ ঘটনা পূৰ্বৰ পৰা ঘটি আহিছে। বিভিন্ন সময়ত দোষীয়ে শাস্তি নাপায় কিন্তু নিৰ্দোষীক আমি শাস্তি পোৱা দেখিছোঁ। এই বিষয়েও আমি নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাই লখিমপুৰ জিলা প্ৰশাসনক দাবী জনাইছোঁ এই যিসমূহ অপকৰ্ম এই অপকৰ্মৰ লগত জড়িত যিসকল ব্যক্তি আছে এই ব্যক্তিসকলক অতি সোনকালে চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰিবৰ বাবে আমি দাবী জনাইছোঁ।